আমি খুব আচৰিত হৈছোঁ আচলতে আমি যেতিয়া আমি গম পাইছিলোঁ এইটো কথা তেতিয়া আমি কেইবাখনো চিঠি তেওঁলোকক দিয়া হৈছিলে যোগাযোগ কৰা হৈছিলে এইটো বন্ধ কৰাৰ কাৰণে 13 আগষ্টত আমি এখন চিঠি দিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু আকৌ 27 তাৰিখে আমি এখন চিঠি দিছিলোঁ জইণ্ট কমিশনাৰ আৰু ডেপুটি কমিশনাৰলৈকে এইটো মানে এই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কাৰণে আমি অলপ শংকিত হৈছোঁ আচলতে আমাৰ যেটো শৈক্ষিক পৰিৱেশ সেইটো ব্যাঘাত জন্মিব বিনষ্ট হ'ব এই ভাবি পেলাই আমি শংকিত হৈছোঁ এতিয়া এইখন ওলোৱাৰ পিছত আগতে আমি ভাবিছিলোঁ যে আমি যেহেতু ডেপুটি কমিশনাৰ আৰু জইণ্ট কমিশনাৰলৈকে আমি ৰিকুৱেষ্ট কৰিছোঁ আমি ভাবিছিলোঁ যে আমাৰ ৰিকুৱেষ্টটো তেওঁলোকে গ্ৰাহ্য কৰিব আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা কাম কোনো ধৰণৰ কাম প্ৰশাসনে হাতত নল'ব আমি সেইটোৱে ভাবিছিলোঁ কিন্তু আমি সঁচাকৈ মানে আচৰিত হৈছোঁ যে তাৰ পিছতো তেওঁলোকে এইটো সিদ্ধান্ত কিয় ল'লে বিশ্ববিদ্যালয় এইটো এটা আমাৰ শংকাৰ বিষয় কাৰণ এতিয়া আমাৰ ইয়াতে FYMP মানে যিখিনি ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী পাছ কৰিও ইয়াত পঢ়িব আহে আৰু ডিগ্ৰী পাছ কৰি পঢ়িব আহে ছাত্ৰ ছাত্ৰীখিনি সেইখিনিৰ কাৰণে তেওঁলোক যি বেকগ্ৰাউণ্ডৰ পৰাই নাহক তেনেকুৱা পৰিৱেশ এটাই তেওঁলোকৰ মনতো এটা বিৰূপ প্ৰভাৱ পেলাব বা সেই পৰিৱেশে আমাৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো বিনষ্ট কৰাৰ আমাৰ সম্পূৰ্ণ মানে চান্স আছে গতিকে আমি খুব শংকিত আচলতে এইটো বিষয় লৈ পেলাই আৰু আমি পৰৱৰ্তী পৰ্যায়ত আৰু উচ্চ প্ৰশাসনলৈকে আমি এইটো আমাৰ ৰিকুৱেষ্ট আমি কৰিম আমি এইটো বন্ধ কৰাৰ কাৰণে এইটো বন্ধ নহ'লে কিন্তু শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাটো নিশ্চিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ ওচৰত এনেকুৱা ধৰণৰ পদক্ষেপ প্ৰশাসনে লোৱাটো মানে খুব আমি দুখ পাইছোঁ আচলতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ